ছাত্ৰ সকল আমি আজি এটা আলোচনা কৰি আছিলোঁ হয়নে আমি পাতি আছিলোঁ হোমোনিমছ কি বুলি কয় মানে হোমোনিম বিলাক খুব ইন্টাৰেষ্টিং হয় মই লিখি দিছোঁ অৰ্থ HOMO হয় নহয় HOMONYMS ন হোমোনিমছ এতিয়া এনেকুৱা এটা কথা হয় মানে স্পেলিং বিলাক তোমালোকে একে দেখিবা বানানটো একেটাই তাৰ কিন্তু অৰ্থটো বেলেগ হ'ব আৰু সাউন্ডটো একে হ'ব উচ্চাৰণটো একে হ'ব আমি যদি প্ৰনাউন্স কৰোঁ তাৰ কিন্তু মিনিংটো বেলেগ পাবা বানানটো একে পাবা এই চাবা দেই এটা ইণ্টাৰেষ্টিং কথা মই দেখাই দিছোঁ শব্দটো হৈছে আমি এটা শব্দ লিখিছোঁ প্ৰাইড কি লিখিছোঁ PRID প্ৰাইড প্ৰাইডটো মই নাউন হিচাপে নাউনে হয় এইটো বাৰু আমি নাউন কৰিছোঁ দেই প্ৰাইডটো নাউন ইয়াৰ এটা শব্দ ইয়াৰ অৰ্থ হৈছে কিটো আমি যেনেকৈ গৌৰৱ বুলি কওঁ ন আমি গৌৰৱ বুলি কওঁ গৌৰৱ এটা চাৰা বাক্য মই কৈ দিছোঁ যে জুবিন গাৰ্গ ইজ দ্য প্ৰাইড অফ আছাম কি কৈছোঁ জুবিন গাৰ্গ ইজ অসমৰ গৌৰৱ সকলোৱে বুজি পাইছা কিন্তু শুনা মই যে প্ৰাইড বুলি আকৌ লিখিছোঁ দিছানে কথাটো মই প্ৰাইডটো আকৌ লিখিছোঁ প্ৰাইডটো মই আকৌ লিখিছোঁ এই নাউনেই হৈছে কিন্তু ইয়াৰ এটা বিশেষ অৰ্থ আছে এবিধ বিশেষ জন্তু আমি তাত জাকটোক একেলগে থাকিলে কি বুলি ক'ম প্ৰাইড বুলি ক'ম জন্তুবিধ কি বাৰু সিংহ কি বুলি ক'ব লাগিব এ প্ৰাইড অফ লায়ন্স কি বুলি ক'ব লাগিব এ প্ৰাইড অফ লায়ন্স মানে সিংহৰ জাকটো বুজা বাক্য ক শুনিবা যে আই চ এ প্ৰাইড অফ লায়ন্স ইন দ্য গিৰ ফৰেষ্ট গিৰ হাবিত গুজৰাটৰ বহুত সিংহ পোৱা যায় সেইকাৰণে বাক্যটো মই কৈছোঁ আই চ এ প্ৰাইড অফ লায়ন্স ইন দ্য গিৰ ফৰেষ্ট ঠিক আছে শুনা ঠিক তেনেকৈ আমাৰ আৰু শব্দ আছে শব্দটো হৈছে কিটো আমি যে কওঁ মাৰ্ডাৰ এটা খুব বেয়া কথা বেয়া কাম MURDER চোৱা নাউনো হয় ভাৰ্বো হয় কিন্তু নাউন যদি হয় বা ভাৰ্ব যদি হয় নাউন থাকিলে হ'ব কি নৰহত্যা আমি বাক্য এটা ক'ব পাৰোঁ যে মাৰ্ডাৰ ইজ এ ক্ৰাইম কি ক'লোঁ নৰহত্যা হ'ল এটা অপৰাধ শাস্তি আছে তাৰ হয়নে ফাঁচি হ'ব পাৰে হয় নহয় এতিয়া শুনা আমি সেই কথাটো ক'লোঁ কিন্তু এইফালে ক'লোঁ শুনা কিন্তু মাৰ্ডাৰ এই শব্দটোৱে কিন্তু আৰু এটা বিশেষ মিনিং আছে কালেক্টিভ নাউন বুলি যিটো কোৱা হয় এবিধ বিশেষ চৰাই জাকটোক বুজায় কিন্তু কোনবিধ চৰাই বাৰু কাউৰী হয়নে আমি কি বুলি ক'ম এ মাৰ্ডাৰ অফ ক্ৰ'জ ইজ ক্ৰিয়েটিং এ নইজ এ মাৰ্ডাৰ অফ ক্ৰ'জ ক'ব লাগিব ন মানে আমাৰ কাউৰীৰ জাকটোক কি বুলি কয় মাৰ্ডাৰ বুলি কয় দেখিলা শব্দটো একেটাই হয়নে বাৰু কিন্তু অৰ্থটো বেলেগ শুনিবলৈ একে হয়নে ঠিক তেনেকৈ আমি যদি কওঁ স্কুল SCHOOL স্কুল চবেই চিনি পোৱা স্কুল মানে হ'ল বিদ্যালয় এটা বাক্য আমি ক'ব পাৰিমনে বাৰু বাক্য এটা কোৱাচোন I go to school daily I go to school every day I always go to school চব চিনি পাইছোঁ হয়নে কিন্তু ইংৰাজীত স্কুল শব্দটোৱে আৰু এটা অৰ্থ বুজায় কালেক্টিভ নাউনৰ ক্ষেত্ৰত কৈছোঁ মাছ বা ডলফিন বা তিমি মাছ এনেকুৱা প্ৰাণীবিলাকৰ জাকটোকো বুজায় বুজায় নুবুজায় এটা বাক্য কম শুনিবা দেই আই চ এ স্কুল অফ ডলফিনছ কি ক'লোঁ ইন দ্য চি মই সাগৰত কি দেখিছিলোঁ এজাক ডলফিন দেখিছিলোঁ গতিকে চোৱা তোমালোকে এই শব্দবোৰ গুৰুত্ব দিবা এইবোৰ হোমোনিম বুলি কয় ন
এইবোৰ শুনিবলৈ তোমালোকে একে পাবা বানানটো একে দেখিবা সেম স্পেলিং কিন্তু মিনিংটো বেলেগ এইকেইটা কথা মই কৈ দিছোঁ কি ক'লোঁ মই লায়নৰ ক্ষেত্ৰত ক'লোঁ প্ৰাইড স্কুল এ স্কুল অফ ডলফিনছ ক'লোঁ আৰু এ মাৰ্ডাৰ অফ ক্ৰ'জ ক'লোঁ তাক বেলেগ বেলেগ মিনিঙো আছে হ'বনে কথাটো তোমালোকে গুৰুত্ব দিবা আৰু প্ৰত্যেকেই ডিক্সনেৰীখন চাবলৈ শিকিবা অ'কে থেংক ইউ হেভ এ নাইচ ছানডে ইউ এনজয় টু দ্য ফুলেষ্ট থেংক ইউ অ'কে গুড বাই